ডুমডুমা ৰাজহুৱা ৰঙালী যি বিহু তাৰ আমি উদযাপন কৰিম। আমি 10, 11, 12 মে আৰু আমি ডুমডুমা ৰাজহুৱা ৰঙালী বিহু উদযাপন সমিতিৰ পৰা সকলোকে আমি আদৰণি জনাইছোঁ। সকলোকে আমি এটা কথা ক'ব বিচাৰোঁ, আমাৰ ইয়াত এবাৰ বিহুখন ব্যতিক্ৰম হ'ব। আমি ইয়াত এটা সমন্বয় শোভাযাত্ৰা ৰাখিছোঁ, য'ত বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজৰ উপস্থিতি হ'ব। ইয়াত সমূহ জনগোষ্ঠীয় আমাৰ যি ইয়াত থলুৱা জনগোষ্ঠীয় ভূমিপুত্ৰসকলৰ দলৰ প্ৰতিনিধিত্ব থাকিব। তাৰপিছতে আপোনাৰ ইয়াত প্ৰতিযোগিতাসমূহ হ'ব, হুঁচৰি প্ৰতিযোগিতা, বিহুৱতী, বিহু নৃত্য, মৌ কুঁৱৰী, আপোনাৰ জেং বিহু দল, তো এনেকুৱা বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আমাৰ মাজত হ'ব। আৰু তাৰ পাছত আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, আমাৰ তিনিচুকীয়া জিলাৰে সন্তান ৰাকেশ ৰিয়ান ডাঙৰীয়া আমাৰ মাজত উপস্থিত থাকিব সাংস্কৃতিক সন্ধিয়া দিনাখন। আৰু ইয়াৰ লগতে বহুত ধৰণৰ কাৰ্যসূচী হ'ব, য'ত আমি সকলো ৰাইজৰে সহায় সহযোগিতা দিহা পৰামৰ্শ একান্তৰে কামনা কৰিছোঁ। আৰু ডুমডুমা বিহুখন আজি 50 বছৰ গৰকি যোৱা এখন সোণালী জয়ন্তী হৈ যোৱা এখন বিহু। এই বিহুখনত বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো একত্ৰিত হৈ কিনে এই বিহুখন উদযাপন কৰি আহিছে। আৰু আমি আশাবাদী আগন্তুক দিনতো এনেধৰণে সকলোৰে সহায় সহযোগিতাৰে আমি এই বিহুখন উদযাপন কৰি যাম। সকলোৰে সমন্বয় এনাজৰীডাল শক্তিশালী ৰূপে কটকটীয়া কৰি যাতে আগবাঢ়ি যাব পাৰোঁ। ডুমডুমাবাসীৰ ৰাইজ যে আমি একমত আৰু এটা সিদ্ধান্তত যে সকলোৱে থাকোঁ, আমি যে অসমীয়া মানুহ হৈ স্বাভিমানী অসমীয়া হিচাপে জীয়াই থাকিব পাৰোঁ, তাৰে প্ৰতীক এই ডুমডুমাৰ ৰাজহুৱা ৰঙালী বিহুখন। আৰু আমি এটা আহ্বান জনাওঁ প্ৰত্যেকজন খিলঞ্জীয়া অসমীয়া জনগণক যে আপোনালোকে ওলাই আহক, আপোনালোকে প্ৰত্যেকে এই বিহু প্ৰত্যেকটো কাৰ্যসূচীত আপোনালোকে উপস্থিত থাকক। আপোনালোকে প্ৰত্যেকটো আমাক দিহা পৰামৰ্শ দিয়ক, কিবা ধৰণৰ আমাৰ ভুল ত্ৰুটি ৰৈ গ'লে আপোনালোকে আমাক শুধৰাই দিব। আৰু লগতে সকলো ৰাইজকে এটা কথা কৈছোঁ যে সজাগ হ'বলৈ হ'ল, অসমীয়া হিচাপে ওলাই আহিবলৈ হ'ল। আৰু এই সময়ত এতিয়া আমাৰ যি সময়ত সকলো ধৰণৰ জাতিটোক আৱৰি ধৰিছে, সকলো ধৰণৰ সংকটে, পশ্চিমীয়া সংস্কৃতিয়েই হওক বা ইয়াৰ লগতে ৰাজনৈতিক আগ্ৰাসনেই হওক বা অন্যান্য বিদেশী আগ্ৰাসন, তাৰ মাজত আমি কিন্তু অসমীয়া হিচাপে কামিহাৰ পোন কৰি বুকু ফিন্দাই যাতে জীয়াই থাকিব পাৰোঁ, সেই জীয়াই থকাৰ ব্যৱস্থাটো কিন্তু বিহু আৰু এই বহাগ মাহটোৱে আমাৰ পণ লোৱা সময়। আহক সকলো অসমীয়া আজি পণ লওঁ। এই বহাগৰ সময়ত আমি সকলোৱে একত্ৰিত হৈ ডুমডুমাৰ নগৰ খেলপথাৰত এটা পণ লওঁ আৰু এটা মন বান্ধি লওঁ, যাতে অসমীয়া হৈ স্বাভিমানী অসমীয়া হৈ মূৰ দাঙি শিৰ উচ্চ কৰি যাতে জীয়াই থকা এটা ব্যৱস্থা আমি কৰি এই বিহুখন উদযাপন কৰি যাওঁ। আৰু সকলোৱে আমাৰ এই প্ৰত্যেকটো অনুষ্ঠানতে উপস্থিতি কামনা কৰিছোঁ। আৰু আপোনালোকৰ মাধ্যমেৰে আমি সমূহ অসমবাসী ৰাইজতে, তিনিচুকীয়া জিলাবাসী ৰাইজ, ডুমডুমাবাসী ৰাইজলৈ আমি ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।